বিদ্যুৎ বিভাগৰ আজব কাণ্ড বাসগৃহৰ ওপৰেদি যোগান বিদ্যুৎ পৰিবাহিতাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত হোমদল গাঁৱত দেখা গ'ল বিদ্যুৎ বিভাগৰ এক আজব কাণ্ড বাসগৃহৰ ওপৰেদি যোগান ধৰিছে বিদ্যুৎ পৰিবাহিতাৰ বিদ্যুৎ বিভাগৰ ৰঙিয়াৰ ২ নম্বৰ বৈদ্যুতিক উপসংমণ্ডলৰ চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে অঞ্চলবাসীয়ে দিন অতিবাহিত কৰিছে ভয় আৰু শংকাৰ মাজেৰে বিদ্যুতৰ খুঁটাসমূহৰ উচ্চতা মাত্ৰ ১০-১২ ফুটমান হোৱাৰ ফলত পথটোৰে পথাচাৰী অহা যোৱা কৰোঁতে গাত লাগু লাগু অৱস্থা কিন্তু চকু মুদা কুলিৰ ভাওজোৰা পৰিলক্ষিত হৈছে বিভাগীয় কৰ্তৃপক্ষ স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বহুবাৰ বিদ্যুৎ বিভাগক অৱগত কৰিছে যদিও আজিলৈকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বাদেই ঠাইডোখৰত উপস্থিত নহল কোনো এজন বিষয়া কৰ্মচাৰী আমি ১০-১১ বছৰ হ'ল আহিব তেতিয়াৰে পৰা আছে আৰু বিভাগীয় কৰ্তৃপক্ষক জনোৱাও হৈছে কিন্তু তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আমাৰ ইয়াত চাবই হোৱা নাই আৰু ইয়াৰ পৰাতো আমাৰ বহুত আছে ১১,০০০ এইটো গৈছে য'ত আমাৰ বহুত অসুবিধা হয় যিকোনো বস্তু আমাৰ ইয়াতে কৰিব পৰা নাযায় একোৱে কৰিব পৰা নাযায় বিদ্যুতৰ সমস্যাটো আমি চিঠিবদ্ধ জনোৱা হৈছে বহু অসুবিধা হৈছে কাৰণ ৰাস্তাৰ মাজত আছে আপোনাৰ হাই পাৱাৰৰ খুঁটা তাৰ উপৰি আপোনাৰ পোষ্টত যিখিনি ডিষ্টেঞ্চ থাকিব লাগে সেই ডিষ্টেঞ্চতকৈ অতি নিম্নতম ডিষ্টেঞ্চত ৰাখি থৈছে তাৰবিলাক হালি আছে মানুহৰ মাথাত চোঁচ অৱস্থা বাঁহৰ খুঁটাদি ধৰি ৰাখি আছে আমাৰ ৰাইজে হৈছিল বিভাগীয় কৰ্তৃপক্ষই আজিৰ পৰা এবছৰ আগতে যেতিয়া এই ৰাস্তাটো বনোৱা হৈছিল পকীকৰণ তেতিয়া আমি ঠিকাদাৰৰ জৰিয়তে আমি চিঠিবদ্ধ জনাইছিলোঁ চিঠিবদ্ধ ঠিকাদাৰক কৰিব দিয়ে কোনো পদক্ষেপ লোৱা নাই আৰু কোনো ধৰণৰ তেওঁলোকে চাবা ইয়ালৈকে অহা নাই কেতিয়াবা গাড়ী এখন লৈ আহে মানে লাইনত তাৰত মানে গাছ বা লাগি থকা বুলি চাব আহে কিন্তু বিভাগীয় কৰ্তৃপক্ষই পোষ্টৰ ক্ষেত্ৰত উঠোৱাত কোনো ধৰণৰ দায়িত্ব লোৱা নাই বাতৰি সম্প্ৰচাৰৰ পিছত বিভাগীয় বিষয়া কৰ্মচাৰীয়ে কেনেধৰণৰ পদক্ষেপ লয় সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত ৰঙিয়াৰ পৰা ৰছিদুল আলম এনি ভাৰত।